সাজু কংগ্ৰেছ সাজু দৃশ্যশ্ৰাব্যৰে আকৌ মামীৰ সম্পত্তিৰ কথা কংগ্ৰেছৰ শাসনৰ কথা প্ৰদেশ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাৰ মাজতে যোৰহাটত মুকলি নিৰ্বাচনী সংগীত ইয়াৰ পিছত যোৰহাট জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এয়া এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বিজেপিয়ে অসমৰ মহিলাসকলক আঁচনিৰ নামত কৰিছে হেনো পিঞ্জৰাবদ্ধ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত আমি বহুতখিনি মহিলাৰ লগত আলোচনা কৰিছোঁ আৰু আমাৰ অসমৰ মহিলা সমাজ বৰ সন্তুষ্ট নহয় আজি তেওঁলোকক এইখন চৰকাৰে এটা পিঞ্জৰাৰ মাজত আবদ্ধ কৰি ৰাখি থৈছে গোটেই দেওবাৰটো নষ্ট কৰিব লাগিব তেতিয়াহে গৈ আঁচনি সুবিধা দিব দেওবাৰে আমাৰ মহিলাবোৰ আইসকল ল'ৰা ছোৱালীৰ পঢ়া শুনা কেনেদৰে হৈছে যদি কোনোবা বেমাৰ তাৰ বাবে হস্পিটেললৈ লৈ যাব লাগে টেষ্ট কৰাব লাগে দৰৱ কিনিব লাগে কিন্তু এই সময়ত বিজেপিয়ে তেওঁলোকৰ ওপৰত হেঁচা দিয়ে কি যদি আঁচনি লাগে আমাৰ সভালৈ আহক গোটেই দিনটো তাত আপোনালোকে বহিব লাগিব গৌৰৱ গগৈৰ অভিযোগ পূৰ্বৰ কংগ্ৰেছ কালত যিকোনো দলৰ যোগ্যজনেই আঁচনি পাইছিল আঁচনি পাবলৈ এতিয়াৰ দৰে বাধ্যতামূলক শাসক দল কৰিব নালাগিছিল ইয়াৰ আগতেও আঁচনি আছিল মামুনি মাজুনি বাইদেউ নবৌ কলপতৰু আঁচনি আছিল কংগ্ৰেছ চৰকাৰ দিনত কম্পিউটাৰ লেপটপ প্ৰতিটো বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক দিয়া গৈছে তেতিয়া কাকো সোধা যোৱা নাছিল যে আপোনালোকে বিজেপি সমৰ্থক নে কংগ্ৰেছ সমৰ্থক আঁচনি যোগ্য তেতিয়া আঁচনি সুবিধা পাবই আজিৰ তাৰিখত বাৰম্বাৰ অসমৰ মহিলাসকল আঁচনি সুবিধা ল'বলৈ হ'লে প্ৰমাণ দিব লাগিব বিভিন্ন চৰ্ত তেওঁৰ ওপৰত আছে সেই চৰ্তবোৰ পূৰণ কৰিব লাগিব দেওবাৰ যাব লাগিব ফটো দেখাব লাগিব এটেণ্ডেন্স মাৰিব লাগিব চৰকাৰী আঁচনিৰ নামত মুখ্যমন্ত্ৰীয়ে পতা এই পিঞ্জৰা ভঙাৰো হুংকাৰ গৌৰৱ গগৈৰ এই যে পিঞ্জৰা আঁচনিৰ পিঞ্জৰা যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ আইসকলৰ ওপৰত বান্ধি ৰাখি থৈছে এই পিঞ্জৰা আমি ভাঙি চুৰমাৰ কৰিবলৈ বিচাৰোঁ অসমৰ মহিলা অসমৰ স্বাভিমানী মহিলাৰ ওপৰত কোনো ধৰণৰ আঁচনি নামত পিঞ্জৰা আমি সহ্য নকৰোঁ যি যোগ্য মহিলা বিনা চৰ্ত তেওঁলোকে আঁচনি সুবিধা কোনো দলৰ সভালৈ আহিব নালাগে কোনো দলৰ চৰ্ত দেখাব নালাগে কোন দলৰ সদস্য দেখাব নালাগে কোন দলৰ সভালৈ যায় নাযায় সমৰ্থক হয়নে নহয় কোনো চৰ্ত নথকাকৈ আনকণ্ডিশ্যনেল জিৰ' চৰ্ত শূন্য চৰ্ত আঁচনিবোৰ আমি আগন্তুক দিনত মুকলি কৰিম সংবাদমেল সম্বোধন কৰি সৰব হ'ল অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া এফালে গৌৰৱ গগৈৰ পাকিস্তানী সংযোগক লৈ মুখ্যমন্ত্ৰী তথা একাংশৰ অভিযোগ আনফালে আকৌ লোকসভাৰ অধ্যক্ষৰ দ্বাৰা গৌৰৱ গগৈক বিশেষ স্বীকৃতি আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক তীব্ৰ কটাক্ষ সংসদৰ অধ্যক্ষ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া চেয়াৰমেন ইণ্ডো ফিলিপাইন ফ্ৰেণ্ডশ্বিপ যি নিয়োগ কৰিলে এই কথাটোৱে যে মুখ্যমন্ত্ৰীৰ অভিযোগ তেওঁ নিজে ক'বৰ দৰে মই আচৰিত হৈছোঁ তেখেতে নিজে কৈছিল মোক হিমন্ত বিশ্ব শৰ্মাই 1000টা মিছা কথা ক'ব পাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা নকয় এই কথাটো নৎসাত কৰি আজি অধ্যক্ষ লোকসভাই গৌৰৱ গগৈ ডাঙৰীয়াক তাৰ চেয়াৰমেন নিযুক্ত কৰিলে এই যি স্পীকাৰে যিটো দায়িত্ব দিলে গৌৰৱ গগৈ ডাঙৰীয়াক এই গোটেই দায়িত্বখিনি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত জড়িত এটা বিষয় তাৰ পিছতো তেখেতে এই বিষয়ে যোগ্যতা প্ৰকাশ কৰিলে তেখেতৰ দক্ষতাৰ ওপৰত মোৰ প্ৰশ্ন উঠিছে
মুঠৰ ওপৰত নিৰ্বাচনলৈ সাজু কংগ্ৰেছ। মুঠতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰ্বতসম সম্পত্তিয়ে যে এইবাৰ কংগ্ৰেছৰ মূল নিৰ্বাচনী ইছ্যু হ'ব সেয়া নিশ্চিত। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ আৰু এল কেৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।